হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিভিয়াছ ইয়েৰ এখন ক্লাছ 9ৰ আছামিছৰ কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে মই জেনেৰেল ছায়েন্সৰ পেপাৰ আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো এখন খুব সুন্দৰ কুৱেশ্যন পেপাৰ হয়, যিখনৰ পৰা তোমালোকৰ যথেষ্টখিনি পৰীক্ষাত কমন পৰাৰ সম্ভাৱনা আছে। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ, আৰু কোনোবা যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত দিছে অতি চমুতৰ লিখা। তোমালোকে মোবাইলৰ ব্ৰাইটনেছটো অলপ বঢ়াই ল'বা। তো এনিৱে ক নম্বৰটো দিছে কৰ্ণত কুণ্ডল দুলে আতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? ইয়াত উত্তৰটো হ'ব যশোদাৰ কুণ্ডলৰ কথা কৈছে। 2 নম্বৰটো দিছে হস্ত ব্যৱহাৰৰ অনুপান কি? ইয়াৰ উত্তৰটো হৈছে হস্ত ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা। গ নম্বৰ দিছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। ঘ নম্বৰ দিছে জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মৰিয়াহোলা উপন্যাসৰ বাবে। ঙ নম্বৰ দিছে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? এইটো হৈছে সুন্দৰা কাণ্ড খণ্ডৰ পৰা লোৱা হৈছে। 2 নম্বৰ দিছে চমুতৰ লেখা 2 মাৰ্কৰ 6টা কুৱেশ্যন দিছে। তাৰে ক নম্বৰ দিছে কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল। খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল। খ নম্বৰটো দিছে কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু হৰ? ইয়াৰ উত্তৰটো হ'ব আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু হৰ। গ নম্বৰ দিছে প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ প্ৰাকৃতিক জগত বুলিলে আমাৰ চৌপাশৰ পৰিৱেশত থকা সকলো প্ৰাকৃতিক উপাদান যেনে গছ গছনি, জীৱ জন্তু, নৈ, সাগৰ, চন্দ্ৰ, সূৰ্য, ঋতু আদি সকলোকে সামগ্ৰিকভাৱে বুজায়। মানুহে এই প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনসমূহ লক্ষ্য কৰিয়ে প্ৰাচীন কালত সময় নিৰূপণ কৰিছিল। ঘ নম্বৰটো দিছে কোনখন সন্ধিৰ পিছত কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াৰ উত্তৰটো হ'ব 1826 খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। নেক্সট ঙ নম্বৰটো দিছে মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ ৰজা আছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ কোনো এক অঞ্চলত ৰাজত্ব কৰিছিল বুলি ধাৰণা কৰা হয়। প্ৰথম ছ নম্বৰ দিছিল বিজ্ঞানৰ আৱিষ্কাৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? উত্তৰটো আমি লিখিব পাৰোঁ বিজ্ঞানৰ আৱিষ্কাৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ বিভিন্ন পৰিঘটনাৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল। যেনে চন্দ্ৰ সূৰ্যৰ গতি, ঋতু পৰিৱৰ্তন, জীৱ জন্তুৰ আচৰণ, গছ গছনিৰ পৰিৱৰ্তন আদি চাই সময় নিৰূপণ কৰিছিল। কুৱেশ্যন নম্বৰ 3টোত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত ক নম্বৰটো দিছে জাক যোগী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। শিশুলীলা কবিতাটোৰ পৰা এই অংশখিনি আমাক উঠাই দিছে, যাক আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। তো ইয়াৰ উত্তৰটো তোমালোকলৈ মই আগবঢ়ালোঁ। এইখিনি তোমালোকে ভালকৈ নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ বাবে নিশ্চয় তোমালোকৰ বাবে হেল্প হ'ব। তো এইখিনি তোমালোকে নোট কৰি ল'বা। খ নম্বৰটো দিছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা। তো ইয়াক আমি এনেধৰণে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব পাৰোঁ। মই উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে এইখিনি ভালকৈ নোট কৰি ল'বা, নিশ্চয় তোমালোকৰ এক্সামৰ বাবে হেল্প হ'ব। ডিয়াৰ ষ্টুডেণ্ট, মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে অল আছাম বেচিছত এটা গ্ৰুপ খুলিছোঁ, অল আছাম ক্লাছ 9 ইণ্টেলিজেণ্ট গ্ৰুপ বুলি। যদি তোমালোকে গ্ৰুপত এড হ'ব বিচাৰা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, জইন হ'ব পাৰিবা। গ্ৰুপত ক্লাছ 9 বা ক্লাছ 10ৰ সকলোখিনি আপডেট পাই থাকিবা। আৰু তোমালোকৰ পাঠ্যপুথিৰ সহায়ক বিভিন্ন পোষ্ট ইয়াত আপলোড কৰা হ'ব। এনিৱে ক নম্বৰত পুনৰ শিশুলীলা পাঠ কবিতাটোৰ পৰা এটা পংক্তি ইয়াত উঠাই দিছে, যাক আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা আগবঢ়াব লাগে। ইয়াত যিকোনো দুটা কৰিবলৈ দিছিলে যদি মই গোটেইকেইটাৰ এনচাৰ দি দিছোঁ যাতে তোমালোকৰ হেল্প হয়। তো ইয়াৰ এনচাৰটো তোমালোকক আগবঢ়ালোঁ। এইখিনি তোমালোকে ভালকৈ নোট কৰি ল'বা, তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি সহায়ক হ'ব বুলি আশা কৰিছোঁ। 4 নম্বৰত চমুটোকা লিখিবলৈ দিছে কীৰ্তন ঘোষা, হনুমন্ত, বিশ্বকৰ্মা, মাধৱ কন্দলী। ইয়াৰ ভিতৰত যিকোনো দুটা কৰিব লাগে, 2 মাৰ্ককৈ, টোটেল 4 মাৰ্ক আছে। তো ইয়াৰ মাজৰ পৰা মই হনুমন্ত আৰু বিশ্বকৰ্মা এই দুজন ভগৱানৰ বিষয়ে ইয়াত চমুটোক আগবঢ়ালোঁ। তোমালোকে এইখিনি নোট কৰি ল'বা, আৰু বাকী কীৰ্তন ঘোষাৰ বিষয়ে তোমালোকৰ কিতাপতে আছে। এনিৱে নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল? টোটেল আছে 3 মাৰ্ক, 1 + 2 = 3।
তো তোমালোকে দেখিছা যে হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰীৰ সমান এটা ৰূপ ধাৰণ কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। তেওঁ এই ৰূপ ধাৰণ কৰিছিল কাৰণ তেওঁ ভাবিছিল যে যদি তেওঁ নিজৰ বিশাল শৰীৰে লংকাত প্ৰৱেশ কৰে তেন্তে ৰাক্ষসকলে তেওঁক দেখি পলাব আৰু বন্দী কৰিব। তেতিয়া তেওঁৰ মূল উদ্দেশ্য অৰ্থাৎ সীতাৰ সন্ধান ব্যৰ্থ হ'ব। সেয়ে গোপন প্ৰৱেশ কৰিবলৈ তেওঁ সৰু ৰূপ ধৰিছিল। 6 নম্বৰটো দিছে সময়ৰ টিকনিডাল হেনো আগফালে কথাষাৰ বুজাই লিখা বা সোণৰ জেউতি অমান্য কৰিলে নকমে তাৎপৰ্য ব্যাখ্যা কৰা। প্ৰথমতে ক নম্বৰটোৰ উত্তৰ তোমালোকলৈ আগবঢ়ালোঁ। সময়ৰ টিকনিডাল হেনো আগফালে ই এটা কাল্পনিক কথাৰ তাৎপৰ্যপূৰ্ণ উক্তি। সাধাৰণতে মানুহৰ টিকনি পিছফালে থাকে, কিন্তু সময়ৰ টিকনি আগফালে থকা বুলি কৈ লেখকে বুজাব বিচাৰিছে যে সময়ক ধৰি ৰাখিবলৈ হ'লে সদায় সময়তকৈ আগবাঢ়ি থাকিব লাগিব। সময়ক পিছফালৰ পৰা ধৰাৰ কোনো উপায় নাই, কাৰণ ই এবাৰ গ'লে আৰু ঘূৰি নাহে। এনেধৰণে লিখিলে হ'ব। খ নম্বৰটোত যিটো দিছিলে সোণৰ জেউতি অমান্য কৰিলে নকমে তাৎপৰ্য ব্যাখ্যা কৰা, ইয়াৰ এনচাৰটো আমি এনেধৰণে লিখিব পাৰোঁ। তো ইয়াৰ এনচাৰটো লিখিত ৰূপত তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। এটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নম্বৰ 7ত অসমীয়াৰ যিখন দ্ৰুত পাঠ বৈচিত্ৰ্যময় অসমৰ পৰা কেইটামান কুৱেশ্যন দিছে, এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু বৰ্তমান এখন চেঞ্জ হৈছে। এনেৱে 8 নম্বৰটো দিছে চমুটোকা লিখিবলৈ লাচিত বৰফুকন, জয়মতী, ৰাজমোহন নাথ। 9 নম্বৰত দিছে নট্যবৃদ্ধি অথবা সত্ৰবৃদ্ধিৰ দুটা নিয়ম লিখা। তো নট্যবৃদ্ধিৰ প্ৰধান নিয়মবোৰ ইয়াত মই দুটা নিয়ম তোমালোকলৈ আগবঢ়াইছোঁ, যথেষ্ট ইম্পৰ্টেণ্ট হয়। আৰু এইকেইটা নিয়ম জানিলে তোমালোকে পৰীক্ষাত আহি থকা বহুতো শব্দত মূৰ্ধন্য ণ হোৱাৰ কাৰণ লিখিব পাৰিবা। নেক্সট ইয়াত সত্ৰবৃদ্ধিৰ দুটা নিয়ম তোমালোকক আগবঢ়াইছোঁ, আৰু এইকেইটাও যথেষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকে পৰীক্ষাত বিভিন্ন প্ৰশ্ন আহি থাকে মূৰ্ধন্য ষ হোৱাৰ কাৰণ। তো এইকেইটা ভালকৈ জানিলেও তোমালোকে সেই প্ৰশ্নসমূহৰ উত্তৰ লিখিব পাৰিবা। এইখিনি নোট কৰি ল'বা। এবাৰ 10 নম্বৰটো দিছে বিপৰীত শব্দ লিখা যিকোনো চাৰিটাৰ। প্ৰথমটো দিছে চৰিত্ৰৱন্ত। চৰিত্ৰৱন্তৰ বিপৰীত শব্দ হ'ব চৰিত্ৰহীন। নম্ৰতা, নম্ৰতাৰ বিপৰীত শব্দ হ'ব উগ্ৰতা। গুপ্ত, গুপ্তৰ বিপৰীত শব্দ হ'ব প্ৰকাশ্য। নেক্সট আহিলে যোগাত্মক, যোগাত্মকৰ বিপৰীত শব্দ হ'ব ঋণাত্মক। আৰু অভিশাপ, অভিশাপৰ বিপৰীত শব্দ হ'ব আশীৰ্বাদ। নম্বৰ 11ত বিপৰীত লিংগবাচক শব্দ লিখিবলৈ দিছে যিকোনো চাৰিটাৰ। মই চবৰে উত্তৰবিলাক কৈ দিছোঁ। প্ৰথমটো দিছে খুৰা, খুৰাৰ বিপৰীত লিংগ হ'ব খুৰী। ডেকা, ডেকাৰ বিপৰীত লিংগ হ'ব গাভৰু। আমৈ, আমৈৰ বিপৰীত লিংগবাচক শব্দ হ'ব তাৱৈ। অধ্যাপিকা, অধ্যাপিকা শব্দটোৰ বিপৰীত লিংগবাচক শব্দ হ'ব অধ্যাপক। আৰু শিক্ষক, শিক্ষকৰ বিপৰীত লিংগবাচক শব্দ হ'ব শিক্ষয়িত্ৰী। তোমালোকে এনেধৰণে বিপৰীত শব্দ বা বিপৰীত লিংগবাচক শব্দবোৰ লিখোঁতে স্পেলিংবিলাক শুদ্ধকৈ লিখিবা, নহ'লে তোমালোকৰ নম্বৰ কাটি দিয়াৰ সম্ভাৱনা থাকে। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল ক্লাছ 9ৰ প্ৰিভিয়াছ ইয়েৰৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ বাবে অসমীয়াৰ এখন কুৱেশ্যন পেপাৰৰ চলিউশ্যন ভিডিঅ' তোমালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটিভ বা কুৱেশ্যন তোমালোকৰ এক্সাম ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।